মই আজি উপস্থিত আছোঁ কলিয়াবৰৰ এটা বিশেষ অঞ্চলত। কলিয়াবৰৰ মিছামুখ পাম। এই মিছামুখ পামৰ শতাধিক লোক প্ৰায় 100 হেক্টৰ কৃষিভূমিত কল খেতিৰে স্বাৱলম্বী হৈছে। আমাৰ লগত এগৰাকী কল খেতিৰে স্বাৱলম্বী হোৱা লোক আছে আৰু তেখেতৰ এই কল খেতিৰ বাগিচাখন আমি দেখুৱাইছোঁ। প্ৰায় 10 বিঘা মাটিত মুঠ 4000 অমৃত সাগৰ কল পুলি ৰোপণ কৰি এতিয়া তেওঁ উৎপাদনমুখী হৈছে আৰু প্ৰতিজোপা গছত এবছৰত এইজন কৃষকে 230 টকাকৈ প্ৰায় 9.5 লাখ টকা ইনকাম কৰিবলৈ সমৰ্থ হৈছে। আনকি এই 4000টা কল দিলোঁ তেওঁ এটা কলডিলত 11 টকাকৈ বিক্ৰী কৰি উপাৰ্জন কৰিছে। আমি তেওঁৰ কাষলৈ যাম, তেওঁৰ পৰা জানিম কিমান বিঘা মাটিত কেনেদৰে কেতিয়াৰ পৰা দিলীপ চেত্ৰী নামৰ এইগৰাকী কৃষক কল খেতিৰ জৰিয়তে নিজৰ আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। দাদা, আপুনি কেতিয়াৰ পৰা এই কল খেতিৰ লগত জড়িত হৈ আছে? হয়, মোৰ নাম দিলীপ চেত্ৰী। মই আজি এই কল খেতি কৰা প্ৰায় 11-12 বছৰমান হৈ গৈছে। প্ৰথমতে মই এবিঘাৰ পৰা আৰম্ভ কৰিছোঁ। এবিঘাৰ পৰা আৰম্ভ কৰি আজি মই 10 বিঘালৈকে কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ মই প্ৰথম বছৰ যি এবিঘা কৰিছোঁ, এবিঘা কৰি মই ভালে সংখ্যক পইচা টকা ইনকাম কৰিবলৈ সমৰ্থ হৈছোঁ। সেইকাৰণে মই লাহে লাহে 1-2 বিঘাকৈ বঢ়াই আজি মই 10 বিঘালৈকে খেতি কৰিবলৈ। 10 বিঘাত আপোনাৰ কিমান জোপা গছ আছে? 10 বিঘাত আজি এবিঘাত 400কৈ হয়। সেইকাৰণে 10 বিঘাত 4000 গছ পুলি আছে। এটা 4000 গছ পুলিত আপোনাৰ অলৰেডি ইতিমধ্যে প্ৰতিজোপা গছত কিমান ইনকাম? এজোপাত গছত 230 টকাকৈ বিক্ৰী কৰা হৈছে। ইতিমধ্যে বিক্ৰী কৰা হ'ল। এইটো এতিয়া যেতিয়া কল পুৰত হ'ব তেতিয়া বেপাৰী আহি ঘৰৰ পৰা কাটি লৈ যাব। আপুনি কলডিলো বিক্ৰী কৰে? কলডিল মই প্ৰতিখন কলডিলত 11 টকাকৈ পাওঁ। খালি আমি কাটি দিব লাগে, ইয়াত জমা কৰি দিলে বেপাৰী আহি ইয়াৰ পৰা লৈ যাব। তাৰমানে আপুনি কল খেতিৰ পৰা মাহে প্ৰায় 9.5 লাখ টকা ইনকাম কৰে? হয়। বছৰি মই কল খেতিৰ পৰা 9.5 লাখ মান টকা উপাৰ্জন হয়। তাৰে খৰচ প্ৰায় আপোনাৰ 2 লাখ মান টকা খৰচ হয়। বাকীখিনি ৰাহি হৈ যায়। আপোনাৰ লগতে গাঁও অঞ্চলত যথেষ্ট মানুহে এই আমাৰ কল খেতিৰ লগত জড়িত হৈ আছে। তেখেতসকলে মোৰ নিচিনাকৈ 8 বিঘা 10 বিঘাকৈ প্ৰায় 100জনতকৈ বেছি কৃষকে কল বাগান কৰি আছে, কল খেতি কৰি আছে মিছামুখ পামত। হয়, এনেদৰেই দেখা গ'ল এইগৰাকী কৃষকৰ লগতে এইখন মিছামুখ পাম গাঁৱৰ প্ৰায় শতাধিক লোক কল খেতিৰে স্বাৱলম্বী হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কৃষকে প্ৰায় 100 হেক্টৰ কৃষিভূমিত কল খেতিৰে স্বাৱলম্বী হৈছে। প্ৰতিজোপা গছৰ পৰা এথোকা কলত তেওঁলোকে 230 টকা পায় আৰু এটা কলডিল 11 টকাকৈ বিক্ৰী কৰিবলৈ সমৰ্থ হয়। আৰু এনেদৰেই দেখা গৈছে কলিয়াবৰৰ এই অঞ্চলটোত সেউজ বিপ্লৱ গঢ়ি উঠিছে। তেওঁলোক কল খেতিৰে স্বাৱলম্বী হৈ নতুন চামৰ বাবে এক আদৰ্শ হৈ পৰিছে, নিজেও স্বাৱলম্বী হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।